নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমেৰিকা ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ আৰু তাৰ মাজতে ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে আমেৰিকাৰ MQ-9 ড্ৰোন ধ্বংস কৰা হৈছে আৰু তাৰ পিছতে আমেৰিকাৰ হাহাকাৰ লাগিছে তাৰ সমান্তৰালকৈ আমেৰিকান ঘাটিত আক্ৰমণ কৰিছে কেইবাটাও মিসাইল নিক্ষেপ কৰিছে জৰ্ডান কুৱেটত থকা আমেৰিকান ঘাটিত লক্ষ্য কৰা হৈছে আৰু তাৰ পিছতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে কিয়নো আমেৰিকাৰ শক্তিশালী ড্ৰোন MQ-9 ধ্বংস কৰা হৈছে আৰু ইয়াৰ পিছতে ট্ৰাম্পৰ হাহাকাৰ লাগিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেক ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত মহাসমৰ আমেৰিকা ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ হৈছে ইৰাণৰ আক্ৰমণত কঁপি উঠিল আমেৰিকান সামৰিক ঘাটি কেইবাটাও মিসাইল নিক্ষেপ কৰিছে আমেৰিকান ঘাটিলৈ বুছেহৰত আমেৰিকান MQ-9 ড্ৰোন গুলিয়াই নমাইছে ইৰাণে ধ্বংস কৰি দিয়া হৈছে আমেৰিকাৰ ড্ৰোন কুৱেট আৰু জৰ্ডানৰ আমেৰিকান সামৰিক ঘাটিলৈ ইৰাণৰ মিসাইল নিক্ষেপ জৰ্ডানৰ মুৱাফাক সাল্টি এয়াৰ বেছত ইৰাণৰ মিসাইল আক্ৰমণ জৰ্ডান কুৱেট এইসমূহত থকা আমেৰিকান সামৰিক ঘাটিত নিক্ষেপ কৰা হৈছে মিসাইল আনহাতে হৰমুজৰ মাইনফিল্ডত বিস্ফোৰণ ঘটি জ্বলিল দুখনকৈ তৈলবাহী জাহাজ হৰমুজত জাহাজ সংকটৰ ফলত বিশ্ব তেলৰ বজাৰত তীব্ৰ এতিয়া হাহাকাৰ লগাৰ আশংকা আহি পৰিছে মধ্য ইৰাণৰ চহৰ য়জদত ইটোৰ পিছত সিটোকৈ পাঁচটাকৈ ভয়াবহ বিস্ফোৰিত হৈছে দক্ষিণ পশ্চিম ফাৰ্চ অঞ্চলৰ লাৰ অঞ্চলৰ বহিৰ্ভাগতো ডাঙৰ বিস্ফোৰণ কেইবাটাও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে ড্ৰোন ধ্বংস আৰু মিসাইল আক্ৰমণক লৈ এতিয়ালৈকে আমেৰিকা নিমাত কিন্তু ইৰাণে পোনপটীয়াকৈ দাবী কৰিছে আমেৰিকাৰ শক্তিশালী ড্ৰোন MQ-9 ধ্বংস কৰি দিয়া হৈছে মধ্যপ্ৰাচ্যত পুনৰ হৈ পৰিছে উত্তপ্ত পৰিস্থিতি কিয়নো উপসাগৰীয় অঞ্চলত মহাসমৰ আমেৰিকা ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ হৈছে ইৰাণৰ আক্ৰমণত কঁপি উঠিল আমেৰিকাৰ সামৰিক ঘাটি আমেৰিকাৰ আটাইতকৈ শক্তিশালী ড্ৰোন MQ-9 ধ্বংস কৰি দিয়া হৈছে IRGCয়ে এই দাবী উত্থাপন কৰিছে বা দাবী কৰিছে বা ইৰাণৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও এই দাবী উত্থাপন কৰা হৈছে কিন্তু ডাঙৰ খবৰ আমেৰিকাৰ বৃহৎ লোকচান হৈছে আটাইতকৈ শক্তিশালী ড্ৰোন MQ-9 ধ্বংস কৰা হৈছে আনহাতে হৰমুজত জাহাজ লক্ষ্য কৰিছে ইৰাণে দুখনকৈ তৈলবাহী জাহাজত বিস্ফোৰিত হৈছে আৰু তাৰ মাজতে হৰমুজৰ পৰিস্থিতি পুনৰ ভয়াবহ হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকান ড্ৰোন ধ্বংস কৰা হৈছে আমেৰিকাৰ শক্তিশালী ড্ৰোন ধ্বংস কৰা হৈছে আৰু তাৰ পিছতে ট্ৰাম্পৰ হাহাকাৰ ট্ৰাম্প চিন্তাত পৰিছে মূৰত হাত খাবলগীয়া হৈছে আমেৰিকাৰ আক্ৰমণাত্মক নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিছে ইৰাণে ধ্বংস কৰিছে আমেৰিকান ড্ৰোন জৰ্ডান কুৱেটৰ US ঘাটিতো মিসাইল বৰ্ষণ কেইবাটাও মিসাইল নিক্ষেপ কৰা হৈছে আমেৰিকা ইৰাণৰ মাজৰ সামৰিক সংঘাত এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণাত্মক নীতি আৰু উচতনিৰ বিৰুদ্ধে ইৰাণে নিজৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ বৃহৎ প্ৰত্যুত্তৰ দিছে IRGCয়ে আমেৰিকাক বৃহৎ মুখ্যম আঘাত সানিছে IRGCৰ ফালৰ পৰা কেইবাটাও মিসাইল নিক্ষেপ কৰা হৈছে আমেৰিকান ড্ৰোন ধ্বংস কৰা হৈছে ইৰাণৰ আকাশ সীমা উলংঘা কৰাৰ অপৰাধত বুছেহৰৰ আকাশত উৰি থকা আমেৰিকাৰ আটাইতকৈ আধুনিক আৰু অত্যাধুনিক প্ৰযুক্তিৰ MQ-9 ৰিপাৰ ড্ৰোনক ইৰাণী সেনাই গুলিয়াই ধ্বংস কৰিছে প্ৰায় 3.4 কোটি ডলাৰৰ মূল্যৰ এই আমেৰিকান ড্ৰোনটো মাত্ৰ কেইটামান পলকৰ ভিতৰতে ধ্বংস কৰিলে ইৰাণে আনহাতে জৰ্ডান আৰু কুৱেটৰ আমেৰিকান ঘাটিৰ আক্ৰমণ ইৰাণী সংবাদ মাধ্যমৰ অনুসৰি ইৰাণে কৰ্তৃপক্ষক ভেটিবলৈ কুৱেট আৰু জৰ্ডানত থকা আমেৰিকান সামৰিক ঘাটিত লক্ষ্য কৰিছে আমেৰিকাই ডজন এয়াৰ ডিফেন্স মিসাইল নিক্ষেপ কৰিও ইৰাণৰ মিসাইলক ৰোধ কৰিব নোৱাৰিলে আমেৰিকান সেনা উপস্থিত থকা জৰ্ডানৰ মুৱাফাক সাল্টি এয়াৰ বেছত ইৰাণৰ মিসাইলে লক্ষ্য কৰিছে
আনহাতে ইৰাণী নৌসেনাৰ কৰ্তৃত্ব আৰু সকিয়নিক আওকাণ কৰি হৰমুজৰে যাব বিচৰা দুখন তৈলবাহী জাহাজ মাইন বিস্ফোৰণৰ কবলত পৰিছে। IRGCয়ে স্পষ্ট কৰি দিছে যে এই অঞ্চলটোত আমেৰিকাৰ অবাঞ্ছিত সামৰিক পদক্ষেপৰ বাবেই এতিয়া হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে অসুৰক্ষিত আৰু বন্ধ হৈ পৰিছে, যাৰ বাবে বিশ্ব তেল বজাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমেৰিকান বায়ুসেনাই কাপুৰুষালীভাৱে ইৰাণৰ মূল ভূখণ্ডৰ ঐতিহাসিক চহৰ য়জদ বা ফ্ৰান্স প্ৰদেশৰ লাৰ অঞ্চল আৰু খুজেস্তানৰ প্ৰধান চহৰ আহৱাজৰ দৰে সামৰিক আৰু ঐতিহাসিক অঞ্চলসমূহকো লক্ষ্য কৰিছে। দেশখনৰ কেইবাটাও অঞ্চলত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হৈছে যদিও ইৰাণী সেনাই নিজৰ মাতৃভূমিৰ সুৰক্ষাৰ কাৰণে সষ্টম হৈ আছে। ইফালে বিশ্বজুৰি এক মহাসংকটৰ সৃষ্টি হোৱাৰ পিছতো আমেৰিকাই নিজৰ ড্ৰোন ধ্বংস আৰু এয়াৰবেছত হোৱা ক্ষয় ক্ষতিৰ লাজ লুকুৱাবলৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই, কিন্তু ইৰাণৰ ফালৰ পৰা দাবী কৰা হৈছে যে আমেৰিকাৰ অত্যাধুনিক বা শক্তিশালী MQ-9 ড্ৰোন ধ্বংস কৰা হৈছে। তাৰ ফলত চিন্তাত পৰিছে আমেৰিকা, কিয়নো আমেৰিকাৰ আটাইতকৈ শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে আৰু তাৰ পিছতেই মধ্যপ্ৰাচ্যত পুনৰ এবাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইৰাণৰ আক্ৰমণত কঁপি উঠিছে আমেৰিকান সামৰিক ঘাটি, তাৰ সমান্তৰালকৈ ধ্বংস কৰা হৈছে MQ-9 ড্ৰোন।